গণতন্ত্ৰৰ উৎসৱ নিৰ্বাচনত কোনো সোমাই থকা নাই ঘৰত। ওলাই আহিছে গণতন্ত্ৰৰ সৰ্বোচ্চ অধিকাৰ সাব্যস্ত কৰাৰ অৰ্থে। নতুন প্ৰজন্মৰ ভোটাৰৰ সমান্তৰালকৈ ভোট কেন্দ্ৰলৈ আহিল বৃদ্ধ বৃদ্ধাও। সুস্থ গণতন্ত্ৰ সবল চৰকাৰৰ আশাৰে ভোটদান কৰিবলৈ আহিল দিব্যাংগও। এয়া ওদালগুৰিৰ এটা ভোট কেন্দ্ৰৰ দৃশ্য। থৰক বৰক খোজেৰে ভোটদানৰ বাবে ওলাই আহিল এইজন লোক। তেওঁৰো আশা বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে মাত মতা এজন সবল জনপ্ৰতিনিধি নিৰ্বাচিত কৰা। শাৰীৰিক অসুস্থতাই বাধা দিব নোৱাৰিলে নুমলীগড়ৰ এইগৰাকী বয়োজ্যেষ্ঠ মহিলাক। হুইল চেয়াৰত বহি ভোট দিবলৈ আহিল মহিলাগৰাকী। বোকাখাট সমষ্টিৰ অন্তৰ্গত নুমলীগড়ৰ এখন চাহ বাগিচাত দেখা গ'ল এই দৃশ্য। দিদি ভোট দি পেলাই আৰু ভালদৰে লাগিলে আৰু কি কৰিম। 4 কুৰি আৰু 5 বছৰ হৈ গ'ল। এতিয়া ভালেই লাগিলে, আকৌ আহিম কেইদিন ভাল লাগিলে আকৌ আহিম। ইফালে খুমটাই সমষ্টিৰ অন্তৰ্গত মৰঙী হাবিগাঁৱত সৰ্বোচ্চ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে এইগৰাকী প্ৰাপ্তবয়স্ক মহিলাই। ই ৰিক্সাত আহি যেনে তেনে ভোটকেন্দ্ৰত প্ৰৱেশ কৰেহি মহিলাগৰাকীয়ে। মঙলদৈত এইজন দিব্যাংগ আহিল ভোট দিবলৈ। আনহাতে ট্ৰাইচাইকেল লৈ এইজন দায়িত্বসম্পন্ন নাগৰিক ওলাই আহিছে ভোটদানৰ বাবে। তদুপৰি মাত্ৰ 9 দিন পূৰ্বে আত্মীয়ক হেৰুৱাৰ বেদনা সহি সামৰিও ভোটদানৰ বাবে ওলাই আহিছে এই মাতৃপুত্ৰ। ঘৰৰ গোটেই পৰিয়ালে ভাবিছোঁ যে আমি ভোটদান কৰাটো আমাৰ দায়িত্ব বা আমাৰ কৰ্তব্য, আৰু সেই হিচাপে আজি আমি ওলাই আহিছোঁ। আৰু যিহেতুকে দেউতা ঢুকাইছিলে আজি 9 দিন আমাৰ, তথাপিতো আমি মায়ে আহিবই নোৱাৰে, ঘৰৰ পৰা বাহিৰ হোৱাই আমাৰ ৰীতি নীতি মতে বাধা আছে, কিন্তু তথাপিতো আমি সেই বাধাকো নেওচি যিহেতুকে সমাজখন গঢ়াৰ ক্ষেত্ৰত যোৱাজনটো গ'লেই, গতিকে আমি আজি ওলাই আহিছোঁ। আৰু আটাই আহি আমি ঘৰৰ 5জন পৰিয়ালে ওলাই আহি আমি ভোটদান কৰিম। আনহাতে চাপৰত হাতত পেং লৈ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে আহে এইজন লোক। এইজন বয়োজ্যেষ্ঠ লোক আহিছে লাখুটিলৈ। এনেদৰেই সৰ্বস্তৰৰ লোক ওলাই আহিল জনাদেশ প্ৰদানৰ বাবে। ব্যুৰ' ৰিপৰ্ট, আছাম টক্স।